14 নং গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ টিকট প্ৰত্যাশী হিচাপে মই আবুল কালাম হুছেইনে আজি কেন্দ্ৰীয় কমিটিৰ মান্যবৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাশ্মীৰ সাহেবৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি এখন গণসমাৱেশ ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আচলতে মূল উদ্দেশ্য হৈছে গণসমাৱেশটোৰ যে আমাৰ চেলেঞ্জ এইটোৱে যে আমাৰ যিসকল টিকট প্ৰত্যাশী আছে প্ৰতিজনকে এই ধৰণে এখন সভা অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ দিছে আৰু এই সভাৰ জৰিয়তে তেখেতে পৰ্যবেক্ষণ কৰিব যে কোনজন প্ৰাৰ্থীৰ ক্ষেত্ৰত কিমান সংখ্যক সমৰ্থক জনসমৰ্থন আগবঢ়াইছে। গতিকে মই আজি যিটো জনসমৰ্থন আপোনালোকে ইতিমধ্যে চাইছে, মই যিটো আহ্বান কৰিছিলোঁ আজি 22 তাৰিখত 22/2/2026 তাৰিখত, আৰু মোৰ আহ্বানত আজি কমপক্ষ 10,000 মানুহ ইয়াত সমবেত হৈছে, পুৰুষ মহিলা যুৱক যুৱতী উলামা আৰু আমাৰ দলীয় সতীৰ্থসকল। মই ভাবোঁ আমাৰ এই যিটো জনসমাৱেশ অনুষ্ঠান এইটো পূৰ্ণদমে মানে কৃতকাৰ্যতা আমি লাভ কৰিবৰ কাৰণে সক্ষমতা লাভ কৰিছোঁ। দলে বলে ওলাই আহিছে, আপোনাৰ কেনে লাগিছে, আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে? নহয়, মই আচলতে এই কথাটো আগৰ পৰাই অনুভৱ কৰিছোঁ যে গোৱালপাৰা 14 নং পূব বিধানসভা সমষ্টিৰ আমাৰ ৰাইজে ভোটাৰ ৰাইজে এইবেলি সিদ্ধান্ত লৈছে যে বিগত দিনত যিসকল নেতা ৰছিদ আলমে হওক, ৰছিদ মণ্ডলে হওক বা আৰু কোনোবা হওক, তেখেতসকলক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে আৰু আমাৰ সমষ্টিবাসী ৰাইজে এই সমষ্টিৰ ভূমিত জন্ম কৰা সন্তানক এইবাৰ বিধায়ক বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু নিশ্চয় সেই হেতুকে এই মানুহখিনিয়ে আমাৰ শতপ্ৰতভাৱে ওলাই আহিছে, নিস্বাৰ্থভাৱে ওলাই আহিছে AIUDFৰ সমৰ্থনত তথা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি তেখেতৰ বাটত আজি যি মানুহ আহিছে স্বতঃস্ফূৰ্তভাৱে ইমান ৰ'দত, ইমান মানে ৰমজান মাহত ইমান কষ্ট কৰি স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে আমি লক্ষ্য কৰিছে, আপোনালোকেও লক্ষ্য কৰিছে, আমিও লক্ষ্য কৰিছোঁ। প্ৰায় 10-12 হাজাৰ মানুহ হৈছে আৰু ৰমজান মাহ নহ'লে মই ভবামতে 20,000ৰ ওপৰত হ'লেহেঁতেন। কিন্তু আজি ৰমজান মাহৰ ভিতৰতো আই মাতৃসকলে যেনেকৈ ওলাই আহিছে, আমি বৃদ্ধ বয়সীয়াল মানুহবিলাকো যেনেকৈ আহিছে, মই সঁচাকৈ উৎফুল্লিত হৈছোঁ। এইকাৰণে হৈছোঁ মই এজন জিলা কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপত আমাৰ দলৰ এইবাৰ যে 14 নং গোৱালপাৰা পূব সমষ্টিৰ প্ৰাৰ্থী যে আমাৰ আবুল কালাম হুছেইনক দিলে যে জিকিব, তাৰ নমুনা আজি আমি পালোঁ। আৰু সঁচাকৈ আমাৰ গোৱালপাৰা পূব সমষ্টিত এনেকুৱা AIUDF দলৰ এনেকুৱা ডাঙৰ সভা আজিলৈকে হোৱা নাই। আজি এই মুহূৰ্ত সময়ত যিটো 26 চনৰ নিৰ্বাচন আগমুহূৰ্ত, যিটো সময়ত AK ৰছিদ বিধায়ক হৈ আছে, যিটো সময়ত ৰছিদ মণ্ডল গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা আহি গোৱালপাৰা পূব সমষ্টিত থিয় হৈ আছে যে ৰাজ্যৰ দলৰ হৈ প্ৰাৰ্থী হ'ব, সেইটো সময়ত সকলো ৰাইজে যে একমত হৈছে আৰু সকলো ৰাইজে যে একগোট হৈছে AIUDFক ভোট দিয়াৰ কাৰণে, সেইকাৰণে মই খুব আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। টিকেটৰ ক্ষেত্ৰত কালাম ভাইৰ টিকেটৰ ক্ষেত্ৰত হাইকমাণ্ডক এতিয়া হাইকমাণ্ডৰ কথা আমি হয়তো ক'ব নোৱাৰিম, কিন্তু আমি অনুৰোধহে কৰিব পাৰিম। কাৰণ আজি ৰাইজে যেনেকৈ উৎসাহ বা উন্নয়নত দিছে, আমাক সহযোগিতা আগবঢ়াইছে, সেই ক্ষেত্ৰত আবুল কালাম হুছেইন ভাইক টিকেটখন ৰাইজে বিচাৰিছে আৰু আমিও কৈ আছোঁ, যিহেতু গোৱালপাৰা পূব সমষ্টিত কালাম ভাইতকৈ আৰু বেলেগ প্ৰাৰ্থী আৰু যদিও আছে আমাৰ দলৰে সতীৰ্থ, তথাপিও জনমতৰ ভিত্তিত, নেতৃত্বৰ ভিত্তিত বা উদাৰতাৰ ভিত্তিত যিফালে যায় কালাম ভাইক আমি প্ৰথম স্থান দিব লাগিব আৰু